দাঁতিয়ালবৰী জ্ঞানদেৱ বিদ্যাপীঠৰ শুভ উদ্বোধনী অনুষ্ঠান মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত দাঁতিয়ালবৰী জ্ঞানদেৱ প্ৰাইভেট বিদ্যাপীঠত আজি এখনি শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। জ্ঞানদেৱ বিদ্যাপীঠ বিদ্যালয়খন 2016 চনতে স্থাপিত হৈছিল যদিও বৰ্তমান নিজ ভূমিত আজি শুভ উদ্বোধন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে আলহাজ গিয়াছুদ্দিনে। লগতে সভাপতিৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰিজৱানুল কাৰিমে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ তাবলিগী জামাতৰ জিম্মাদাৰ আলহাজ আলম সাহাব, স্কুল পৰিচালনা সমিতিৰ প্ৰতিষ্ঠিত সম্পাদক ৰফিকুল ইছলাম, আলহাজ ইব্ৰাহিম আলী সাহাব, প্ৰবক্তা সাহাবুদ্দিন আহমেদ, আলহাজ গিয়াছুদ্দিন সাহাব, নুৰুল ইছলাম, শিক্ষক আবু ছাহিদ। ইয়াৰ উপৰিও সভাত এই অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াত আহি মই যিখন দেখিলোঁ এই স্কুলৰ ছাৰসকল বহুত আগ্ৰহী আৰু কম বেছি মোৰ লগত অলপ যোগাযোগ আছে। এই স্কুলৰ ক্ষেত্ৰত মোৰ যোগাযোগ আছে বা তেওঁলোকৰো যোগাযোগ আছে। মোৰ ফালৰ পৰা যিখিনি পাৰোঁ সেইখিনি মই পৰামৰ্শ দিবলৈ চেষ্টা কৰোঁ। ৰেজুৱান মোৰ ষ্টুডেণ্ট ক'লোঁ আৰু কিছু কিছু কাম আছে আমাৰ স্কুলৰ লগত সম্পৰ্কিত, সেইখিনি যিমানখিনি পাৰোঁ মই সিমানখিনি তেওঁলোকক সহযোগিতা কৰি আছোঁ। মই লিখে আৰু ক'বলৈ নাযাওঁ, মোৰ আৰু কাম আছে। মই হয়তো ইয়াত নাথাকোঁ, মই মৰিগাঁৱত থাকোঁ। মই ইয়াত দাঁতিয়ালবৰী এতিয়া যদি মই এইটো আজিৰ দিনত মই বৰবৰীটো দিওঁ, মোৰ এই 2-3টা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 1 লাখ টকা মই দিছোঁ, গোটেইখিনি বস্তু মাৰা যাব। মই বিজ্ঞানের প্রতি একেবারেই উদাসীন। আমরা খালি দেখি আমরা MA পাস কিবা করাইব, ডক্টর বানাইব, ইঞ্জিনিয়ার বানাইব। হ্যাঁ, এই যে ডক্টর ইঞ্জিনিয়ার এরার দৌড় হইল কোন পর্যন্ত? মৌত পর্যন্ত। মৌতের পরে এই ডিগ্রিতে আর কিচ্ছু লাভ হবে না। মৌতের পরে এই ডিগ্রিতে আর কিচ্ছু ফায়দা হবে না। এর দৌড় হইল মৌত পর্যন্ত। কিন্তু মৌতের পরে যেটা জীবন, এটা হলো আসল জীবন। সেই জীবনে আমি যদি ধর্মের জ্ঞান না থাকে তাহলে তো আমি কাঙ্গাল সাধন লাগবো। এই জন্য ধর্মের জ্ঞান শিক্ষা করা প্রত্যেক মুসলমান নরনারীর জন্য পর্যাপ্ত। আপোনালোকে জানে আমি আমাৰ জ্ঞানদীপ বিদ্যাপীঠখন 2016 চনত স্থাপিত হৈছিল আৰু স্থাপিত হোৱাৰ পৰাই আমাৰ বিদ্যালয়খন নিয়মিতভাৱে আমাৰ শৈক্ষিক দিশত আমি শিক্ষাদান কৰি আহিছোঁ। আৰু সেই বিদ্যালয়খন আমাৰ য'ত নেকি পূৰ্বৰ ঠাইখিনি আছিলে সেই ঠাইৰ পৰা আমি বিদ্যালয়খনৰ নিজ ভূমিত আমি এই গ্ৰীষ্ম বন্ধত আমি বিদ্যালয়খনৰ নিজ ভূমিত আমি বিদ্যালয়খন ইতিমধ্যে স্থাপন কৰি আজি 1 আগষ্ট 2024 তাৰিখে আমি আমাৰ বিদ্যালয়খন শুভ উদ্বোধন কৰিছোঁ। আৰু এই শুভ উদ্বোধন অনুষ্ঠানত আমাৰ বৰাগাঁও মাৰ্কাজৰ তাবলিগী জামাতৰ জিম্মাদাৰ শামছুল আলম ডাঙৰীয়াই তেখেতে আমাৰ বিদ্যালয়খনৰ আজি দুৱাৰ মুকলি কৰে। লগতে এই অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকল, বিশিষ্ট সমাজসেৱক, শিক্ষিত সমাজ আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত আজি আমি বিদ্যালয়খন শুভ উদ্বোধন কৰিছোঁ। গতিকে মই আশা কৰোঁ যে আমাৰ বিদ্যালয়খনৰ প্ৰতি আমি যেনেদৰে আমি পাঠদান চলাই আহিছিলোঁ ঠিক তেনেদৰে তাতকৈ আগৰ তুলনাত বৰ্তমান আৰু অধিক উন্নতমানৰ ব্যৱস্থা গ্ৰহণ কৰিম আমি। আৰু লগতে আমাৰ 2025 বৰ্ষত আমাৰ বিদ্যালয়খনত বৰ্তমান কিন্তু আমাৰ বিদ্যালয়খনত অসমীয়া মাধ্যম আছিলে আৰু 2025 বৰ্ষত আমি বিদ্যালয়খনত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আমাৰ পাঠদান চলিব। আৰু লগতে আমাৰ 2025 বৰ্ষত আমি বিদ্যালয়খনত হোষ্টেলৰ ব্যৱস্থা কৰিম। প্ৰথমে আমি বয়জ হোষ্টেলৰ ব্যৱস্থা কৰিম। গতিকে এইখিনি কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই কাৰ্যসূচী ভিত্তিত আমি যাতে কেনেকৈ আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে ওচৰত, এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ ওচৰত, ৰাইজৰ ওচৰত আমি আশাবাদী আৰু আমি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি অনাগত দিনবিলাকত আমি সুন্দৰভাৱে নিয়াৰিকৈ আমি বিদ্যালয়খন পৰিচালনা কৰিব পাৰোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি এই বিদ্যালয়খনৰ শুভ উদ্বোধন অনুষ্ঠান আৰম্ভ কৰি সমাপ্ত কৰিছোঁ। ধন্যবাদ। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।